Okay, question number 31 হৈছে which king is mentioned in Mahabharata? Option number A হৈছে Narakasura, option number B হৈছে Bhagadatta, C হৈছে Pushya Varman আৰু option number D হৈছে Bhaskar Varman. So Mahabharat কোনখন কিঙৰ কোনখন ৰজাক মেনশ্যন কৰা গৈছিলে ইয়াত অপশ্যন নম্বৰ বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ভাগাদাত্তা মহাভাৰতত ভাগাদাত্তাক মেনশ্যন কৰা গৈছিলে সো নেক্সট কোৱেশ্চনটো চাম এতিয়া ancient Assam is mainly known from A. coins, B. folklore only, C. inscription and literature, D. British records. So আমাৰ ancient Assam আগৰ অসমখন ancient Assam তো আমি মেইনলি কৰ পৰা গম পাওঁ নম্বৰ C টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ইনস্ক্ৰিপশ্যন আৰু লিটাৰেচাৰ ইনস্ক্ৰিপশ্যন এণ্ড লিটাৰেচাৰৰ পৰা আমি গম পাওঁ সো নেক্সটটো আছে Education system in ancient Assam followed A as a modern system, B as a Gurukul system, C as a university system, D as a madrasa system. So ইয়াত আগত আমাৰ অসমত কেনেকৈ ধৰণৰ এডুকেশ্যন সিস্টেমটো আছিলে ইয়াত হৈছে আমাৰ কাৰেক্ট আনসাৰটো অপশ্যন নম্বৰ বি গুৰুকুল সিস্টেম নেক্সট কোৱেশ্চন আছে which dynasty promoted both Hinduism and Buddhism অপশ্যনবোৰ হৈছে Naraka dynasty, B হৈছে Varman dynasty, C হৈছে Melecha dynasty, D হৈছে Pala dynasty. So কোনখন ডাইনেষ্টিয়ে হিন্দুইজম আৰু বুদ্ধিজম দুটাকো প্ৰমোট কৰিছিলে সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি পালা ডাইনেষ্টি ওকে নেক্সট হৈছে ভাস্কৰ বৰ্মন belong to which dynasty অপশ্যন এ হৈছে নাৰাকা বি হৈছে মেলেচা চি হৈছে পালা ডি হৈছে ভাৰ্মান সো ভাস্কৰ বৰ্মনে কোনখন ডাইনেষ্টিটো বিলং কৰিছিলে কোনখন ডাইনেষ্টিৰ আছিলে ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ভাৰ্মান ডাইনেষ্টি ওকে নেক্সট হৈছে which dynasty strengthened local rule after the Varmans অপশ্যন এ হৈছে আহোম বি হৈছে মেলেচা চি হৈছে কোচ আৰু ডি হৈছে সেনা সো ইয়াত আমাক কি সুধিছে যে কোনখন ডাইনেষ্টিয়ে লোকেল ৰুলটো ষ্ট্ৰং কৰিছিলে ভাৰ্মানছৰ পাছত সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মেলেচা ডাইনেষ্টি ওকে নেক্সটটো হৈছে এনচিয়েণ্ট আছাম ছ'চাইটি ৱাজ মেইনলি অপশ্যন এ হৈছে নমেডিক বি হৈছে ট্ৰাইবেল এণ্ড এগ্ৰিৰিয়ান আৰু চি হৈছে আৰ্বান ইণ্ডাষ্ট্ৰিয়েল আৰু ডি হৈছে ফেডাৰেল অনলি সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ট্ৰাইবেল এণ্ড এগ্ৰিৰিয়ান তাৰপিছত নেক্সট আছে which temple proves ancient Shakti worship in Assam এ হৈছে উমানন্দা বি হৈছে কামাখ্যা চি হৈছে নৰভাগ্ৰহা ডি হৈছে হায়াগ্ৰীৱা সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো কোনটো হৈ যাব অপশ্যন নম্বৰ বি কামাখ্যা টেম্পল proves ancient Shakti worship in Assam আকৌ নেক্সট হৈছে ভাস্কৰ বৰ্মন sent envoys to A. China বি হৰ্ষবৰ্ধনা চি ৰোম আৰু তাৰপিছত অপশ্যন নম্বৰ ডি হৈছে পাৰ্চিয়া সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো কোনটো হৈ যাব অপশ্যন নম্বৰ বি হৰ্ষবৰ্ধনা নেক্সটটো হৈছে which source gives information about ancient Assam এ হৈছে epics বি হৈছে inscription আৰু চি হৈছে Chinese accounts আৰু ডি হৈছে all of this সো ইয়াত আমাৰ কাৰেক্ট আনসাৰটো কোনটো হৈ যাব অপশ্যন নম্বৰ ডি all of this আমি আমাৰ পুৰণি এনচিয়েণ্ট অসমৰ হিষ্ট্ৰীটো কেনেকৈ গম পাওঁ এপিক্সৰ পৰা আমি গম পাওঁ তাৰপিছত ইনস্ক্ৰিপশ্যনৰ পৰাও গম পাওঁ আৰু চাইনিজ একাউণ্টছ সো প্ৰাগজ্যোতিষপুৰ ৱাজ লোকেটেড অন দ্য বেংকছ অফ এ বাৰাক বি কপিলি আৰু চি হৈছে ব্ৰহ্মপুত্ৰা ডি হৈছে সুবানচিৰি সো প্ৰাগজ্যোতিষপুৰ কোনখন ৰিভাৰৰ বেংকত আছিলে ইয়াত আমাৰ অপশ্যন নম্বৰ চি টো কাৰেক্ট আনসাৰ হৈ যাব ব্ৰহ্মপুত্ৰা নেক্সট হৈছে which dynasty was contemporary to the Gupta dynasty এ হৈছে নাৰাকা বি হৈছে বৰ্মান চি হৈছে আহোম আৰু ডি হৈছে কোচ ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাৰ্মান ডাইনেষ্টি was contemporary to the Gupta dynasty okay next হৈছে 43 Founder of Pragjotishpur Kingdom was A হৈছে ভগদত্তা বি হৈছে নাৰাকাসুৰা চি হৈছে পুষ্য বৰ্মন তাৰপিছত অপশ্যন নম্বৰ ডি হৈছে সালাস্তম্ভা সো আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাৰাকাসুৰা was the founder of the Pragjotishpur Kingdom next হৈছে
which period is associated with Narakasura? A হৈছে Vedic period, B হৈছে epic period, আৰু C হৈছে medieval period, D হৈছে modern period. So ইয়াত আমাৰ কোনটো হৈ যাব কাৰেক্ট আনসাৰটো? অপশ্যন নম্বৰ বি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ Vedic period. 45 হৈছে which dynasty came after the Melecha dynasty? A হৈছে Varman, B হৈছে Pala, C হৈছে Ahom, আৰু D হৈছে Koch. So কোনখন ডাইনেষ্টিয়ে মেলেচা ডাইনেষ্টিৰ পাছত আহিছিলে? ইয়াত আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ বি পালা ডাইনেষ্টি. পালা ডাইনেষ্টি মেলেচা ডাইনেষ্টিৰ পাছত আহিছিলে. So 46 হৈছে এতিয়া which ruler made Kamarupa a powerful kingdom? A হৈছে Pushyavarman, B হৈছে Bhagadatta, C হৈছে Bhaskara Varman, D হৈছে Salastamba. So আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি Bhaskara Varman. Bhaskara Varmane Kamarupaটো এটা পাৱাৰফুল কিংডম বনাইছিলে. So question number 47 হৈছে which religion had strong roots in Kamakhya region? A হৈছে Jainism, B হৈছে Buddhism, C হৈছে Shaktism, আৰু D হৈছে Islam. So ইয়াত আমাৰ কাৰেক্ট আনসাৰটো কি হৈ যাব? কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ সি Shaktism, মানে দেৱী পূজা কৰা. So question number 48 to হৈছে which material was commonly used for inscription? A হৈছে gold, B হৈছে copper, C হৈছে iron, আৰু D হৈছে wood. So ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি copper. Copper is commonly used for inscription. Okay, question number 49 to হৈছে ancient Assam maintained relations with which empire? A হৈছে Roman, B হৈছে Chinese, C হৈছে Persian, আৰু D হৈছে Ottoman. So ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি Chinese Empire. Okay, question number 50 to হৈছে capital and kingdom pairing is correct. ইয়াত কোনখন capital আৰু kingdom pairing কৰাটো correct হৈছে? So Pragjyotispur, option A হৈছে Pragjyotispur আৰু Kamarupa, B হৈছে Durjaya আৰু Naraka, C হৈছে Kamata আৰু Pala, D হৈছে Harupeshwara আৰু Varman. ইয়াত আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ এ Pragjyotispur আৰু Kamarupa. Pragjyotispurটো আছিলে capital, Kamarupaটো আছিলে kingdom. So আজিৰ কাৰণে বাস ইমানে ফ্ৰেণ্ডছ. যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. মই আহি থকা দিনতো আপোনাৰ কাৰণে এনেকৈ ভাল ভিডিঅ' আনি থাকিম. তব তক के लिए देखते रहिए माइकल ट्यूशन क्लासेस को और सीखते रहिए.